নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আপোনালোকে ছবিটো দেখিয়ে গম পাইছে চাগে আজি মই আপোনালোকৰ মাজলৈ কি ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। এয়া দেখিছেনে, ইমান ডাঙৰ ডাঙৰ মাছ এই পুখুৰীটোত মেলি দিয়া হৈছে, কাৰণ এই পুখুৰীটো নতুন আৰু চাফা কৰি দিয়া হৈছে। গতিকে এই পুখুৰীটোত সকলো মাছবোৰ মেলি দিয়া হৈছে। এটাই কাৰণ, ইটো পুখুৰীত মাছৰ বেমাৰ লাগিছে। গতিকে মাছখিনি বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে গোটেই মাছখিনি ধৰি এইখন পুখুৰীত মেলি দিয়া হৈছে। আৰু এই পুখুৰীটোৰ পৰা মাছ ধৰাত ৰাইজে সহায় কৰি দিছে। দেখিছেনে, গোটেই ৰাইজে মাছ ধৰাত সহায় কৰি দিছে আৰু সৰু সৰু মাছ ঢেৰ ওলাইছে। যেনে এয়া জালত গোটেই মাছবোৰ ধৰি আছে আৰু এইটো পুখুৰীৰ পৰা এইখন পুখুৰীলৈ মাছবোৰ ট্ৰান্সফাৰ কৰি দিয়া হৈছে। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি মোক জনাই দিব। লগতে কোনোবাই যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেন্তে প্লিজ লাইক ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে পালে কমেণ্টত জনাব, আৰু যদি ভাল লাগিলে তেন্তে প্লিজ লাইক ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। আজিলৈ তেন্তে বাই বাই।